বক্তব্য ৰাখিবৰ বাবে আমি সাদৰেৰে অনুৰোধ জনাইছোঁ। গছপৰীয়া আঞ্চলিক ভাওনা পৰিচালনা সমিতি, গছপৰীয়া উদয়ন সংঘৰ উদ্যোগত তথা গছপৰীয়াবাসী ৰাইজৰ সহযোগত ৮৬তম ভাওনা প্ৰদৰ্শনৰ আজিৰ এই শুভ মুহূৰ্তত সমবেত হোৱা ভকতপ্ৰাণ বৈষ্ণৱ তথা আই মাতৃসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, উদযাপন সমিতিৰ সন্মানীয় সভাপতি ৰবীন কোঁৱৰ ডাঙৰীয়া আৰু গছপৰীয়া উদয়ন সংঘৰ সভাপতি ব্ৰজেন গোহাঁই ডাঙৰীয়া, উদযাপন সমিতিৰ সন্মানীয় সভাপতি ব্ৰজমণি ফুকন ডাঙৰীয়া প্ৰমুখ্যে আজিৰ এই মহামঞ্চত ইতিমধ্যে পৰিচিত কৰাই দিয়া ডিব্ৰুগড় OBC বৰ্ডৰ সন্মানীয় সভাপতি প্ৰশান্ত গগৈ ডাঙৰীয়া, এই অঞ্চলেৰে সমাজসেৱক আছুৰ উপদেষ্টা ভাতৃপ্ৰতিম ৰাহুল কোঁৱৰ ডাঙৰীয়া, এই অঞ্চলৰে সমাজসেৱক শিৱ বৰুৱা ডাঙৰীয়া, এই অঞ্চলৰে সমাজসেৱক আমাৰ ব্ৰজেন কোঁৱৰ ডাঙৰীয়া প্ৰমুখ্যে কৰি আজি মহান কাৰ্যভাগী ৰাইজৰ অতি আন্তৰিকতাৰে আধ্যাত্মিকতাৰে সমাজখনক সুন্দৰভাৱে আগুৱাই নিবৰ কাৰণে ৰাইজে যি আন্তৰিকতাৰে ভাৱভাগী আজি আগবঢ়াইছে, ই সফল হওক, সুন্দৰ হওক, ভাওনাৰ মাজেদি শান্তি সম্প্ৰীতি সমন্বয় সকলোৰে মাজত এটা সৃষ্টি হওক। মহাপুৰুষ শ্ৰী শ্ৰী গুৰুজনাই আজি ৫৫০ বছৰ আগতে সমাজখনত চলি থকা ব্যভিচাৰ, বলি বিধান, বিভিন্ন খেলেমেলি, বিভিন্ন ধৰণৰ অনৈক্যতা দেখি সমাজখনক সাংস্কৃতিক দিশত সামাজিকভাৱে আধ্যাত্মিকভাৱে ভৌতিকভাৱে সকলোকে এক সমন্বয়ভাৱে আগুৱাই নিবৰ কাৰণে যি নামঘৰ প্ৰতিষ্ঠা কৰিছিল, সেই নামঘৰতে সৃষ্টি হৈছিল ভাওনা, সেই ভাওনাৰ মাজত সৃষ্টি হৈছিল গীত মাত খোল মৃদং তাল ইত্যাদি, আৰু তাৰ মাজত সৃষ্টি হৈছিল প্ৰথম নাটক চিহ্ন যাত্ৰা, আৰু শেষলৈ ৰাম বিজয়লৈ যিখিনি আমাক অৱদান দি গৈছে, সেই মহাপুৰুষ দুজনাৰ যি প্ৰাসংগিকতা অসমীয়া সমাজখনৰ মাজত যি সদায় উদ্বুদ্ধ তথা আমাক প্ৰাণ পাই উঠিবৰ কাৰণে সমাজখনক সজীৱ কৰিবৰ কাৰণে যিখিনি অৱদান দি গ'ল, আজিও সেই প্ৰাসংগিকতা আছে। ভৱিষ্যতেও অসমীয়া জাতি যেতিয়ালৈ আমি জীয়াই থাকিম, গুৰুজনাৰ আদৰ্শৰে আমি সদায় সমাজখন যেতিয়া বৰ্তি থাকিব, এই প্ৰাসংগিকতাখিনি আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। গতিকে সেই মহাপুৰুষজনৰ সৃষ্টিৰ ৰাজিত আজি মহাভাৰত ৰামায়ণৰ একো একো খণ্ডৰ পৰা একো একো কাহিনী আনি আজি এনেধৰণে উপবিষ্ট কৰা হয়, আৰু আপোনালোকে অতি আন্তৰিকতাৰে শ্ৰৱণ আৰু দৰ্শন কৰিবৰ কাৰণে এই দিনটোলৈ আপোনালোকে সদায় ৰৈ থাকে। মই ভাবোঁ আপোনালোক সকলোৱে সুন্দৰভাৱে শ্ৰৱণ আৰু দৰ্শন কৰি আজি যি ঘৰখনৰ শান্তিৰ লগতে সমাজখন সুন্দৰভাৱে সকলোৱে ঘৰৰ পদূলিৰ মুখত চাকি বন্তি লগাই, কোনোবাই উপবাসে কোনোবাই নিৰামিষে আজি দিনটোত যেনেধৰণে পালন কৰিবৰ কাৰণে যি চেষ্টা কৰিছে, এই চেষ্টা নিশ্চয় সফল হ'ব, তাকে মই কামনা কৰিছোঁ। কাৰণ এই কথাখিনি আমি জানিব লাগিব যে আজি যিটো যুগ, এই যুগত আমি কিন্তু কিছু কথা প্ৰয়োজনীয়তা আছে। আমি ল'ৰাক ভাওনা শিকিবলৈ, নামঘৰলৈ পঠাবলৈ, মন্দিৰলৈ পঠাবলৈ আমি শিকাব লাগিব। তাত ধনী মানুহ নহ'লেও সেই ঠাইত কিন্তু ভাল চৰিত্ৰবান, ভাল ব্যক্তিত্বৰ, ভাল সাংস্কৃতিক বানৰ এটা গঢ় লৈ
তেনে চিন্তাধাৰণাই আমি সমাজখনত তেনে আধ্যাত্মিকতা দিশত আগবঢ়াবৰ কাৰণে আমি সদায় প্ৰয়াস কৰিব লাগিব। আমাৰ সমাজত এনে কিছু কথা কিয় প্ৰয়োজন, আধ্যাত্মিকতা অকণমান মই আপোনালোকক চুই যাব বিচাৰিছোঁ যে যোৰহাটত কিছুদিনৰ আগতে এটা ঘটনা ভাইৰেল হৈছিল। পিতৃয়ে নিজৰ পুত্ৰক এবাৰ মুখখন চাবলৈ এষাৰ মাত শুনিবলৈ বিচাৰিছিল। পুত্ৰৰ ভুল আছিল নে পিতৃৰ ভুল আছিল, আমি এইটো বিচাৰ কৰিবলৈ নাযাওঁ। কাৰ ভুল হৈছে সেই কথা আমি এই সমঞ্চত আলোচনা নকৰোঁ। কিন্তু এজন পিতৃয়ে যেতিয়া এজন পুত্ৰক যেতিয়া চাবলৈ বিচাৰিছিল, সেই পুত্ৰই কিন্তু নাহি তেখেতে পিতৃয়ে কৰা কাৰ্যখিনিক ভাইৰেল কৰিছিল। গতিকে সেই যি মানসিকতা, সেই যি আধ্যাত্মিক চিন্তা যে কিবা এই সমাজখনত নাইকিয়া হৈ গৈছে, তাৰ কাৰণে এই কথাখিনি আমাৰ মাজত ব্যতিক্ৰমভাৱে ঘটি গৈছে। তাৰ কাৰণে নহ'বৰ কাৰণে এই আধ্যাত্মিকতা আমাক প্ৰয়োজন। এনেধৰণৰ চিন্তাধাৰণাৰ মাজত আমি আমাৰ ল'ৰা ছোৱালীক যদি আমি এটা পৰিশোধিত জীৱন, পৰিশোধিত এটা দৈনন্দিন তেখেতক আমি নিয়মানুৱৰ্তিতা হিচাপে আমি আগবঢ়াই দিব পাৰোঁ, নিশ্চয় এটা সুন্দৰ জীৱন যাপন আমাৰ ঘৰখনত পাম, সমাজখনত পাম। সেই কামখিনি আমি কৰা প্ৰয়োজনীয়তা আছে। গতিকে আমি জানো যে 7খন বৰসভাৰ সমান এখন ভাওনাৰ পূৰ্ণতা লাভ কৰা হয়। গতিকে 7খন বৰসভাত যিমান কষ্টকৰ হয়, কিমান ইয়াৰ কাৰণে আয়োজন কৰিবলগীয়া হয়, তাৰ সমান এখন ভাওনা। গতিকে ভাওনাখনত আপোনালোক সুন্দৰভাৱে আজি যি দক্ষ যজ্ঞ, ইয়াত নিশ্চয় দুটা কাহিনী দেখাব যে দুষ্টক দমন, শান্তক পালন, ধৰ্ম জয়, অধৰ্ম পৰাজয়, সত্য জয়, অসত্যৰ পৰাজয়। এই কথাখিনি ইয়াত আচলতে বাস্তৱ জীৱনত, বাস্তৱ আমি 21 শতিকাৰ বিজ্ঞান যুগত যদিও বাস কৰি আছোঁ, আমি সেই পৌৰাণিক কাহিনীৰ মাজেৰে বাস্তৱ জীৱনত আমি ঘটি থকা কথাখিনি নিজক উপলব্ধি কৰিব পাৰিছোঁ নাই। এই উপলব্ধিৰে যদি আমি সমাজখনক, যদি উঠি অহা প্ৰজন্মক যদি আমি কিবা এটা দি যাব পাৰিছোঁ, তেতিয়া এই প্ৰাসংগিকতা, এই ভাওনাখনৰ প্ৰাসংগিকতাখিনি, গুৰুজনাই দি যোৱা প্ৰাসংগিকতাখিনি সঁচা অৰ্থত আমি পাম বুলি নিশ্চয় অনুভৱ কৰিব পাৰোঁ। গতিকে সেই কথাখিনিয়ে আমাক দি যোৱা কাহিনী যে ভাওনাখনৰ কথাখিনিকে আমি বাস্তৱ জীৱনত আমি ঘটাবৰ কাৰণে প্ৰয়াস কৰিব লাগিব। সেইকাৰণে ভগৱানে কৈছে যে আমি সকলোৱে এনেধৰণে আমি ভগৱানৰ নাম ল'ব লাগিব। ভগৱানৰ নাম ল'বলৈ হ'লে নামঘৰ, মন্দিৰ, আমি এনেধৰণৰ আধ্যাত্মিক স্থানত আহিব লাগিব। আৰু ভাওনাৰ মাজেদি আমি কৃষ্ণ নাম ল'ব লাগিব, ভগৱানৰ নাম ল'ব লাগিব, আমি নাম ল'ব লাগিব। এনেধৰণে নামৰ যোগেদি আমি কি বিচাৰিব লাগিব, আধ্যাত্মিক যোগেদি বৈদিক চিন্তাধাৰণাই আমাৰ সমাজখনক শান্তি, সম্প্ৰীতি, সমন্বয় আগুৱাই নিবৰ কাৰণে প্ৰয়াস কৰিব লাগিব। সেই কথাখিনিও তেখেতে কৈ গৈছে। গতিকে সেইকাৰণে সেই আজিও প্ৰাসংগিক, সদায় প্ৰাসংগিক হৈ থাকিব। গতিকে আপোনালোক সকলোকে মই আজি উদ্যোক্তা মণ্ডলীক আজি এনে এটা মঞ্চত আপোনালোকৰ বাবে দুটা কথা শুভেচ্ছা দিব দিয়াৰ কাৰণে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে কলা কৌশলীসকলে যে এনেধৰণে ভাওনাত ভাও ধৰিছে, তেখেতসকলক শুভেচ্ছা জনাইছোঁ। দোহাৰ দলটোক, গায়ন বায়ন দলটোক সকলোকে শুভেচ্ছা জনাই মই একাষাৰ সামৰিছোঁ। সৰ্বে ভগৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়ঃ, সৰ্বে ভদ্ৰাণি নিপশ্যন্তু, মা কচিৎ দুঃখ ভাগবে। ওম শান্তি শান্তি। কৃষ্ণ কৃষ্ণ। আমি অসীম হাজৰিকা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে বহু সাৰুৱা বক্তব্য ৰাখিছে, য'ত আমাৰ আধ্যাত্মিকতা